বনাই আছোঁ ৰৈ ৰৈ বিনালে মানুহ আহিব লাগিব মানুহ চাব লাগিব দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম মই 11টা হল খোলাইছোঁ নিজে ল'ৰা ছোৱালী লগাই চাফা কৰাই ফেন ক্লাবৰ চাফা কৰা মোৰ নিজৰ ৰৈ ৰৈ বিনালে বুলি এখন খুব কমপ্লিটলি মিউজিকেল এখন চিনেমা কৰি আছোঁ অসমীয়া ভাষাত একদম কমপ্লিট মিউজিকেল চিনেমা কোনো কৰা নাই আজিলৈকে অকল গান লৈ সেইখন লৈ মাথা মাৰি আছোঁ ফাৰ্ষ্ট উইক কালেকশ্যন ৱাজ বিগাৰ দেন বাহুবলী আৰু মোৰ নিজৰ ৰৈ ৰৈ বিনালে মই আকৌ ব্লাইণ্ড ছিংগাৰ এটা কৰিম সেইটোও চেলেঞ্জিং চ' ব্লাইণ্ডৰ প্ৰেক্টিচ অলৰেডি মই আৰম্ভ কৰি দিলোঁ ঘৰত অঘটনো ঘটাইছোঁ বহুত নিজেও পৰিছোঁ বাথৰুমত আৰু দাইল চাইল পেলাই মানে গৰিমা গালি পাৰে হ'ল আৰু এইটো আকৌ নতুন বেমাৰ এটা লাগিল সেইটো আচলতে আনঅফিচিয়েল গিনিজ ৰেকৰ্ড হয় 36 songs in one night তেতিয়া আমাৰ ডাটাবেছ নাছিলে বা আমি তেনেকৈ ৰেকৰ্ড ৰখা নাই চ' মোক যদি বোম্বে বিচাৰে দে কেন কাম হিয়াৰ মানে প্ৰকাণ্ড ষ্টুডিঅ' বনাই আছোঁ চ' ইয়াত হওকচোন আমাৰ ল'ৰা ছোৱালীয়ে এমপ্লয়মেণ্ট পাওক আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰক ইয়াত 5.1 হওক ইয়াত চিনেমা কাম হওক কাৰণ ব্ৰেইনটো মানে 4টামান ছেকশ্যন কৰি দিবলগীয়া হৈছে এফালে গান এইমাত্ৰ তই দেখিলি মই এটা ৰাজবংশী গান গালোঁ অলপ পিছত আকৌ বিহু এটা গাম আকৌ অজয় গান এটা গাম আৰু এটা আকৌ চিৰিয়েলৰ গান এটা আছে চ' কেতিয়াবা এনেকুৱা হয় যে 7টামান ভাষা একেলগে গাই আছোঁ মই এটা দিনত এই মিচিং গান এটা গালোঁ এই কাৰ্বি এটা গালোঁ এই আমুক এটা গালোঁ আকৌ হিন্দী এটা আহিলে গালোঁ মানে অসহ্য হৈ যায় ইটছ লাইক ব্ৰেইনটো কিমান শ্বিফ্ট কৰিম মই তাৰ মাজত আকৌ মোৰ চিনেমা কাম চলি আছে 4খন চিনেমা কাম কৰি আছোঁ একেলগে প্ৰত্যেকখন চিনেমাৰ গান বেলেগ বেলেগ তাই 3খন মই এক্টিং কৰিম বাৰু এখন মোৰ নিজৰ ৰৈ ৰৈ বিনালে বুলি এখন খুব কমপ্লিটলি মিউজিকেল এখন চিনেমা কৰি আছোঁ অসমীয়া ভাষাত একদম কমপ্লিট মিউজিকেল চিনেমা কোনো কৰা নাই আজিলৈকে অকল গান লৈ সেইখন লৈ মাথা মাৰি আছোঁ চিকাৰ বুলি এখন কৰি আছোঁ যিখন মই আদিবাসী ৰোল কৰিম সেইটো মোৰ কাৰণে চেলেঞ্জিং আৰু মোৰ নিজৰ ৰৈ ৰৈ বিনালে মই আকৌ ব্লাইণ্ড ছিংগাৰ এটা কৰিম সেইটোও চেলেঞ্জিং চ' ব্লাইণ্ডৰ প্ৰেক্টিচ অলৰেডি মই আৰম্ভ কৰি দিলোঁ ঘৰত অঘটনো ঘটাইছোঁ বহুত নিজেও পৰিছোঁ বাথৰুমত আৰু দাইল চাইল পেলাই মানে গৰিমা গালি পাৰে হ'ল আৰু এইটো আকৌ নতুন বেমাৰ এটা লাগিল এতিয়া প্ৰথমতে চিগাৰখন কৰিম তাৰপিছত তাত সোমাম চিগাৰত মোৰ কাৰণে ইণ্টাৰেষ্টিং বিকজ আই এম প্লেইং আদিবাসী ল'ৰা এটা মোৰ গোটেই গেট আপ চেঞ্জ হ'ব আৰু এখন চিনেমাখন 80% শ্বুটিং লণ্ডনত হ'ব লণ্ডনৰ প্ৰডিউচাৰ চ' জানুৱাৰী মাহটো মই লণ্ডনত থাকিম চ' সেইবিলাক লৈ চলি থাকে তাৰ মাজত গান 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 আৰু মানে কি আজিকালি কি হ'ল এতিয়া এলবাম কনচেপ্টটো নাই চ' চবে এটা চ'ল' গান কৰে দেট ইজ এ কনচেপ্ট ভিডিঅ' এটা কৰে পইচা খৰচ কৰি কৰে কম পইচাত কৰে তেওঁলোকৰ কথা কিন্তু কথা হ'ল যে মই এটা গান কৰিম জুবিন দাৰ লগত কৰিম ভিডিঅ' এটা কৰিম ৰিলিজ দিম দ্যাটছ দ্য কনচেপ্ট চ' নতুন ছিংগাৰ ঢেৰ আছে ভাল ভাল ছিংগাৰ কিছুমানে অলপ বেয়া গায় কিছুমানে ভাল গায় আৰু যিসকলে ভাল গাই আছে মই তেওঁলোকৰ কামত লগাই আছোঁ চ' সেইটোৱে অকণমান ডিষ্টাৰ্বিং এটা পইণ্ট আছে মোৰ সেইকাৰণে ৰাতি কেতিয়াবা পাগল হৈ যাওঁ আৰু আজিকালি মই গান গোৱা কমাই দিলোঁ মই 3-4টা গান গাওঁ খুব বেছি ডেইলি আগতে 15টা 20টা 4টাও বহুত বেছি হয় বেছি আগতে 15টা 20টা মই 36টালৈকে গাইছোঁ ৰাতিত সেইটো আচলতে আনঅফিচিয়েল গিনিজ ৰেকৰ্ড হয় 36 songs in one night তেতিয়া আমাৰ ডাটাবেছ নাছিলে বা আমি তেনেকৈ ৰেকৰ্ড ৰখা নাই চ' এতিয়া সেইটো কমাই দিলোঁ 3-4টা গাওঁ তাৰপিছত নিজৰ কাম থাকে কৰোঁ এইটোৱে এটা প্ৰমাণ কৰে যে আপুনি কষ্ট কৰাত আপোনাৰ কোনো সমস্যা নাই আপুনি কষ্ট কৰিব পাৰে অপহিম কষ্ট কৰিব পাৰে নাই মোৰ কোনো কিন্তু আপুনি এই কষ্টখিনি যদি মুম্বাইত থাকি কৰিলে হয় তো আপোনাৰ নাম যশটো বেলেগ কথা আপোনাৰ নাম যশটো হ'লেই হয় মুম্বাইত 10 বছৰ থাকিলোঁ গান অসমীয়া হিচাপে বা অসমৰ ইমান নাম যশ হ'লে হয় আপুনি মুম্বাইত নথকাৰ কাৰণে সেইটো এটা লছ হৈছে আৰু আপুনি কৈছে 10 বছৰ মুম্বাইত আছে কিন্তু মই যিমানখিনি জানো মোৰ ভুল হ'ব পাৰে মুম্বাইত আপুনি কষ্ট কৰাত আপত্তি নাছিলে আপোনাৰ কিন্তু আপোনাৰ যিটো ইগ' ইছ্যু সেইটো আপোনাৰ ইগ' নহয় আচলতে অশান্তি দিয়ে আৰু মই নাভাবোঁ আজিকালি ইটছ এ গ্ল'বেল ইউনিভাৰ্চ ন চ' মই মুম্বাইত থাকি ল'ব লাগিব বুলি কোনো কথা নাই মোক যদি মুম্বাই বিচাৰে দে কেন কাম হিয়াৰ মানে প্ৰকাণ্ড ষ্টুডিঅ' বনাই আছোঁ চ' ইয়াত হওকচোন আমাৰ ল'ৰা ছোৱালীয়ে এমপ্লয়মেণ্ট পাওক আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰক ইয়াত 5.1 হওক ইয়াত চিনেমা কাম হওক ইয়াত আৰু মই যেতিয়া মই এৰি থৈ আহিছোঁ আই ৱাজ ইন দ্য পিক মই একদম 1 নম্বৰ ছিংগাৰ আছিলোঁ তেতিয়া তাত মই হঠাৎ মন গ'ল মই চিনেমা বনাম কাৰণ চিনেমা ইণ্ডাষ্ট্ৰি একদম ডাউন অসমত মই এখন দামীত ডাঙৰ চিনেমা বনাওঁ নিজৰ যিমান পইচা আছিলে চব লগাই দিলোঁ 3 কোটিমান টকা মোক চবে কৈছিলে যে ই পাগল হ'লতো মিছন চাইনা বনাইছে ইমান টকা খৰচ কৰিছে পইচা ঘূৰি নাহিব
মই ঘূৰাই আনি দেখুৱাই দিলোঁ হায়েষ্ট গ্ৰছাৰ বাহুবলীতকৈ বেছি পইচা গৈছোঁ মই ইয়াত বাহুবলীতকৈ বেছি য়েছ এসপ্তাহত মাই ফাৰ্ষ্ট উইক কালেকশ্যন ৱাজ বিগাৰ দেন বাহুবলী দেটছ এ ৰেকৰ্ড সেইটো মানে চৰকাৰী ৰেকৰ্ড মানে অফিচিয়েল ৰেকৰ্ড অফিচিয়েল চিনেমা হলৰ পৰা ৰেকৰ্ডটো যায়তো সেইটোলৈ নিউজো হৈছে বহুত বেলেগ বেলেগ তাৰপিছত কাঞ্চনজংঘা কৰিলোঁ সেইখনো 8 কোটি টকা ঘটিলে তাৰপিছত যতীন বৰা এখন চিনেমা বনালে ৰত্নাকৰ সেইখন মই যিমান পাৰোঁ লাগি দিলোঁ বন্ধু হিচাপে সেইখনো বহুত ধুনীয়া মাৰ্কেটিং ধুনীয়া প্লেনিং চেনিং কৰি তাৰপিছত আহিলে নহয় আকৌ কৰোণাডাল মোৰ বেমাৰ হ'ল 3 মাহ সেই ঠিক আছে মই ঘূৰি আহিলোঁ তো ঘূৰি আহি দেখিছোঁ কৰোণা এইটো চিনেমাৰ বিষয়ে এতিয়া চিন্তা কৰা মানে আকৌ 2 বছৰ হ'বলগীয়া হ'ল এতিয়া আকৌ ভাবিছোঁ এতিয়া মই বনাই আছোঁ ৰৈ ৰৈ বিনালে মানুহ আহিব লাগিব মানুহে চাব লাগিব কথাটো হ'ল সেইটো আৰু মিছন চাইনাৰ সময়ত আচলতে ফেষ্টিভেল এটা কৰি দিছিলোঁ মই যে চিনেমা দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম মই আপুনি মনত আছে মই ইণ্ডিয়া টুডেত লিখিছিলোঁ 11টা হল খোলাইছোঁ বন্ধ এইটো বিষয়ে মই ইণ্ডিয়া টুডেত নিজে ল'ৰা ছোৱালী লগাই চাফা কৰাই ফেন ক্লাবৰ চাফা কৰে যা